অপ্ৰাদেশিকৃত শিক্ষক সংস্থা, টিউটৰ, টেট, কম্পিউটাৰ শিক্ষক, অংগনবাদী কৰ্মী সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মী, বিভিন্ন দল সংগঠনেও নিৰ্বাচন খেলিব। নমস্কাৰ গ্ৰহণ কৰিব ছাৰ বাইদেউসকল, আশা ৰাখিছোঁ আটাইয়ে ভালে আছে। এই ভিডিঅ'টোত মই এটি বিশেষ ভিডিঅ' ক্লিপ দেখুৱাবলৈ যত্ন কৰিম। এই বছৰ মানে এই 2024 বৰ্ষৰ যি নিৰ্বাচন, লোকসভা নিৰ্বাচন আহি আছে সমাগত, এই নিৰ্বাচনটো বিভিন্ন দল আছে, ৰাজনৈতিক দলটো আছে, পাৰ্টি বহুত আছে, কংগ্ৰেছ দল আছে, আৰু মূল দল যিটো ভাৰতীয় জনতা পাৰ্টি এইটোতো আছেই, তৃণমূল কংগ্ৰেছ আছে, AIUDF আছে, আপ আছে, বিভিন্ন সংগঠন, লুৰিণ জ্যোতিৰ আছে, এটা দল আছে, বিভিন্ন দল সংগঠন আছে, বিৰোধী ৰাজনৈতিক দল যিমান আছে সকলো মিলি এটা ঐক্য মঞ্চ আছেই। তাৰ ওপৰঞ্চি এওঁলোকেতো 14টা সমষ্টিত ইলেকশ্যন খেলিব, নিৰ্বাচন খেলিব। প্ৰাৰ্থী ইতিমধ্যে বাছনি হৈ গৈছে, বিভিন্ন ৰাজনৈতিক দলবিলাকে তাৰমানে প্ৰাৰ্থী ইতিমধ্যে বাছনি কৰি দিছে আৰু প্ৰাৰ্থীবিলাকে নিৰ্বাচনী প্ৰচাৰত ইতিমধ্যে লাগি গৈছে। কিন্তু তাৰ ওপৰঞ্চি এইবাৰ কিন্তু অৰাজনৈতিক কিছুমান সংগঠনেও নিৰ্বাচন খেলিবলৈ কঁকালত টঙালি বান্ধিছে। কিয় তেওঁলোকে নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাইছে? সেয়া হৈছে তেখেতসকলৰ ন্যায্য প্ৰাপ্তিৰ দাবী। ন্যায্য প্ৰাপ্তিৰ দাবীত এইবাৰ নিৰ্বাচন খেলিবলৈ তাৰমানে সাজু হৈছে। নিৰ্বাচন কেনেকৈ খেলিব? তাৰমানে বিপৰীতে খেলিব। শাসকীয় যি দল আছে এই দলে ন্যায় দিব পৰা নাই, এই অন্যায়ৰ বিৰুদ্ধে এইবাৰ তেওঁলোকে মত পোষণ কৰিব, মতদান কৰিব। আৰু তাৰে ভিতৰত এই সংগঠনবিলাকৰ ভিতৰত আছে অপ্ৰাদেশিকৃত শিক্ষক সংস্থা, টিউটৰ, টেট, কম্পিউটাৰ শিক্ষক, অংগনবাদী কৰ্মী সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মী, 4th গ্ৰেড কৰ্মী, যিবিলাক কিমান সংগঠন আছে, এই গোটেইবিলাকে কিন্তু একেটাই মত পোষণ কৰি আছে। সেইকাৰণে এই কথাষাৰ ওলাইছে যে এইবাৰ বিভিন্ন দল সংগঠনেও নিৰ্বাচন খেলিব। অৱশ্যে যিখিনি কথা ক'লোঁ, যিমানখিনি মই ক'লোঁ, এয়া মোৰ নিজা কথা নহয়, এয়া হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাদেৱৰ কথা। এই ভূপেন বৰাৰ এটা ভিডিঅ' ক্লিপ আছে, সেয়া দেখুৱাবলৈ যত্ন কৰিম, চাই থাকক। OPS, অংগনাবাদী, আশা কৰ্মী, গাঁওবুঢ়া, টেট টিচাৰ, কম্পিউটাৰ টিচাৰ, টিউটৰ সকলোৱে লোকসভা নিৰ্বাচন খেলিব। প্ৰাৰ্থী 14জন হ'ব। ইলেকশ্যন এইবাৰ আপুনি লিখি ৰাখক, অকল TV আৰু কংগ্ৰেছ বিজেপিয়ে নেখেলে। এইবাৰ OPS পেঞ্চনৰো ইলেকশ্যন হ'ব। কিন্তু মই এটা কথা কৈ দিছোঁ, বিজেপিৰ দৰ্পশূন্য হ'ব। বিজেপিৰ দৰ্পশূন্য হ'ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে, নিবনুৱা সমস্যা, বানপানী সমস্যা, বিজেপি যিবিলাক মূল ইছ্যু আছিলে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, OPS, অংগনাবাদী, আশা কৰ্মী, গাঁওবুঢ়া, টেট টিচাৰ, কম্পিউটাৰ টিচাৰ, টিউটৰ সকলোৱে লোকসভা নিৰ্বাচন খেলিব। প্ৰাৰ্থী 14জন হ'ব। ইলেকশ্যন এইবাৰ আপুনি লিখি ৰাখক, অকল TV আৰু কংগ্ৰেছ বিজেপিয়ে নেখেলে। এইবাৰ OPS পেঞ্চনৰো ইলেকশ্যন হ'ব।